নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ একাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: তেষামেৱানুকম্পাৰ্থম অহমজ্ঞানজং তমঃ নাশয়াম্যাত্মভাৱস্থো জ্ঞানদীপেন ভাস্বতা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তেওঁলোকৰ প্ৰতি বিশেষ দয়া দেখুৱাবৰ বাবে মই তেওঁলোকৰ হৃদয়ত থাকি উজ্জ্বল হৈ থকা জ্ঞানৰ আলোকেৰে তেওঁলোকৰ অজ্ঞানজ শক্তিক বা অন্ধকাৰক নাশ কৰোঁ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগ পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে, য'ত এগৰাকী প্ৰীতিপূৰ্বকভাৱে শ্ৰদ্ধা কৰা ভক্তই যেতিয়া ভগৱানক সেৱা কৰে, তেওঁৰ ওচৰত সমৰ্পিত কৰে আৰু সেইগৰাকী ভক্তকে ভগৱান কৃষ্ণই সহায় কৰাৰ উদ্দেশ্যে, সেই জ্ঞানৰ আলোকেৰে আলোকিত কৰাৰ উদ্দেশ্যে তেওঁ ভগৱান সদায় সেই ভক্তগৰাকীৰ হৃদয়ত বাস কৰে বুলি ইয়াতে উল্লেখ কৰিছে। এই প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে মূলতঃ কেৱল মনোধৰ্ম প্ৰসূত জ্ঞানেৰে পৰম সত্য অথবা চৰম সত্য পৰম পুৰুষ পৰমেশ্বৰক বুজি পোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ পৰম সত্য ইমানেই বিশাল যে কেৱল এটা মানসিক চেষ্টাৰে তেওঁক বুজি পোৱাটো বা লাভ কৰাটো সম্ভৱ নহয়। মানুহে লক্ষ লক্ষ বছৰ ধৰি মনেৰে কল্পনা কৰি থাকিলেও তেওঁ যদি ভক্ত নহয় আৰু ভগৱানৰ প্ৰতি প্ৰীতি জাগ্ৰত নহয়, তেনেহ'লে এই পৰম সত্যটোৰ প্ৰতি তেওঁৰ প্ৰীতিৰ ভাৱ নজন্মে। তেনেহ'লে কোনোদিনেই কৃষ্ণ বা পৰম সত্যক বুজি পোৱাটো কঠিন। কেৱল সেৱা ভক্তিৰ দ্বাৰাইহে পৰম সত্য বা কৃষ্ণৰ সন্তুষ্ট হয় আৰু তেওঁ অনিৰ্বচনীয় শক্তিৰ সহায়েৰে নিজক শুদ্ধ ভক্তৰ হৃদয়ত প্ৰকট কৰিব পাৰে। আৰু শুদ্ধ ভক্তৰ হৃদয়ত কৃষ্ণ সদায় আছে আৰু সূৰ্যৰ নিচিনা সেই কৃষ্ণ উপস্থিত মনৰ অজ্ঞান অন্ধকাৰ থিতাতে দূৰ কৰাৰ ক্ষেত্ৰত উজ্জ্বল নক্ষত্ৰ স্বৰূপে বিৰাজমান কৰে। আৰু এইটোৱেই হ'ল শুদ্ধ ভক্তৰ প্ৰতি থকা কৃষ্ণৰ বিশেষ কৃপা, য'ত ভগৱানে নিজেই দায়িত্ব লয় এগৰাকী শুদ্ধ ভক্তক উজ্জ্বল নক্ষত্ৰৰ দৰে পুলকিত কৰাৰ। আৰু সেইবাবে ভক্তজন সকলো ধৰণৰ বৈষয়িক প্ৰচেষ্টাৰ পৰা মুক্ত হৈ থাকিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই এই শ্লোকভাগীৰ সাৰমৰ্ম, এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।